এনে কন্ট্রাক্টরটো আপোনালোকে চিৰাং এখন নতুন জিলা, গুৰুত্বপূৰ্ণ জিলা আৰু খুব দ্ৰুতভাৱে বিকশিত এখন জিলা। আৰু এই চিৰাং জিলাত এটা জনজাতি জিৰণি ঘৰ আমি আৰ্টিকল 275 ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ তাৰ অধীনত আমি 2 কোটি টকাৰ আবণ্টন দিছোঁ। আজি আমি সাংসদ জয়ন্ত বসুমতাৰীক তেখেতৰ দিনতে এইটো MLA হৈ থাকোঁতেই এইটো চেংচন হৈছিল। আজি আমি তাৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু মই ভাবোঁ ইয়াৰ বিভিন্ন দল সংগঠন ৰাইজক উপকৃত কৰিব। নাই, আজি তেনেকুৱা মানে মোৰ ডিপাৰ্টমেণ্টেল ৰিভিউ এটা আছে পিছবেলা, সেইটো বঙাইগাঁও জিলাৰ মূলতঃ। বাকী দিনটোৰ কেইবাটাও কাৰ্যসূচী আছে চিৰাং জিলাত, এইখিনি কাৰ্যসূচী ৰূপায়ণ দেখা গৈছে যে কিন্তু BTC মানে শিক্ষকসকলক যে নিযুক্তি প্ৰদান কৰা হ'ল, BTCত কিন্তু এতিয়ালৈকে তেওঁলোকক দিয়া হয় নহয়। BTCত আমাৰ গ্ৰেজুৱেট, আমাৰ বিভিন্ন ধৰণৰ শিক্ষক থাকে। গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ, তাৰ প্ৰায় 1,500 চাকৰি মানে নিযুক্তিৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ কৰিছে। আৰু এইটো এটা ট্ৰেন্সফাৰ্ড ছাবজেক্ট, গতিকে এইটো BTC প্ৰশাসনে চায়, ৰাজ্য চৰকাৰে নাচায়। গতিকে BTC প্ৰশাসনৰ চিফ তেওঁলোকৰ প্ৰমোদ বড়ো ডাঙৰীয়াই মোক জনাইছে যে এই 1,500 শিক্ষকৰ নিযুক্তি অহা 1-1.5 মাহৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। চিৰাং জিলাখন নতুন হৈছে, জিলাখনত ভাল কৰি আছে। হয়, এই ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে আমাৰ চিৰাঙত আছে নেকি? নিশ্চিতভাৱে আমি এই কামবিলাক কৰি যাম, কিন্তু এতিয়া যিখিনি আছে আমি সেইখিনিক আমি ষ্ট্ৰেংথেন কৰিব বিচাৰিছোঁ। যিকেইখন মহাবিদ্যালয় আছে তাক আমি ষ্ট্ৰেংথেন কৰিব বিচাৰিছোঁ। আৰু এতিয়া কাছিকত্ৰত যিখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে তাত নেচিড স্কিমৰ অধীনত 8 কোটি টকা দিয়া হৈছে সম্পূৰ্ণ নতুন বিদ্যালয় নিৰ্মাণ কৰাৰ কাৰণে। মই 11 বজাত এই নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰিম।